নামাপাড়াত পুৰুষ মহিলাসহ কেইবাগৰাকী আহত। ফকেৰা গ্ৰামৰ নামাপাড়াত ভূমিকেন্দ্ৰিক সংঘাত, পুৰুষ মহিলাসহ কেইবাগৰাকী আহত। কোকৰাঝাৰ জিলাৰ ফকেৰা গ্ৰাম থানাৰ অন্তৰ্গত নামাপাড়াত ভূমিকেন্দ্ৰিক সংঘাতত পুৰুষ মহিলাকে ধৰি কেইবাগৰাকী লোক গুৰুতৰভাৱে আহত হয়। শুকুৰবাৰে সংঘটিত এই ঘটনাৰ পিছতে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আমি আজি 8-10 বছৰৰ খেতি কৰি আছোঁ তা ইহঁতে আমাৰ লগত আলোচনা কৰিছিল 2 লাখকে মানে দিব আৰু কি মাটিৰ মালিকটোই। তাৰপিছত আমাৰ লগত আলোচনা হোৱাৰ পিছতে ইহঁতে আমাৰ গাঁৱৰে মানুহ বিৰোধী মানুহ যে মুছলিম মানুহ যাই ইহঁতে 3 লাখ টকাকৈ মানে বন্দবস্ত বোলে কৰিছে, কৰি মাটিটো ইহঁতে কিবা লেখা পঢ়ি কৰিছে নে কিবা কৰিছে আৰু আমি নাজানো এইবিলাক। তা এই মাটিটো আমি মালিকৰ ওচৰত গৈছিলোঁ যে আমাৰ গাঁৱৰ সন্মুখৰ মাটি, আমাৰ গাঁৱৰ আমাৰ গোটেই ৰাইজে আমি এইটো মাটি ল'ম বা যিকোনো আমাক খেতি বাতি কৰাৰ কাৰণে দিয়ক আৰু বিক্ৰী কৰিলে আমি ল'ম আৰু কি 2 লাখ টকা কৰি মানে বন্দবস্ত হৈছিল আগতে, আমাক নাদিয়াকৈ ইহঁতক দিল। তাৰপিছত আমি ক'লোঁ, কোৱাৰ পিছত কয় ঠিক আছে তহঁতে যা ইহঁতৰ মিলা মিতি কৰ। ইহঁতে আহি ক'লোঁ যে তহঁতে মালিকৰ লগত মিলা মিছি হ অলপ। তা ইহঁতে নহ'ব, ইহঁতৰ যিখিনি মাটি মানে আজি আপোনালোকে আলোচনা কৰিছে গ্ৰাম? না আজি নহয়, আজি 1 সপ্তাহৰ আগৰ কথা। আজি আহিছিল না আপোনালোক? আজি আহিছে। আজি EM কথা হ'ল কি EMকো জনাইছোঁ, তাক কৈছে EM ছাৰে কৈছে ঠিক আছে মাটিখিনি যদি আমাৰ হিন্দু মানুহক নিদিয়ে, হিন্দুৰ মাটি হিন্দুক যদি নিদিয়ে ইহঁতে যদি লয় তেনেহ'লে এইটো মানে বাঁহৰ বেৰ ঘেৰি দিম আৰু কি। আছিল এইটো বেৰটো যেতিয়া ঘেৰিব ধৰিছিলোঁ তেতিয়া আৰু কি ইহঁতে লাডি আল্লাহ আকবৰ কৈ লাডি ঠেঙা জং একবাৰে দা খাবৰ চাবৰ লৈ আহিছে। আহিয়া এই যে মাৰধৰ কৰিছে। তাতে মকবুল নামৰ পৰিয়ালৰ যিমানকেইটা মানুহ তাৰ ল'ৰা ছোৱালী বোৱাৰী আৰু গাঁৱৰ ওচৰা ওচৰি ভিন্ন গাঁৱৰ মানুহ আছিল, আমি কিছুমান চিনি নাপাওঁ। আৰু ইহঁতৰ আমাৰ গাঁৱৰ যেতিয়া মকবুল তাৰ ল'ৰাবিলাকৰ নাম হৈছে কি নামে আজাদ, তাৰপিছতে নৌচাদ, সমীৰ নে জমিৰ নৌচাদ, এনেকৈ ধৰি লওক 7-8টা ইহঁতৰ ভাগ্য ভাই বা বোৱাৰী ছোৱালী সবেই আহিছে। আহি এইবিলাক আমাক মাৰধৰ কৰিল। মানে কাজিয়া লাগছিল, মানে মাটিতে মেলা দিনত থাকি আমার বাবা কাকাহর আর আদি করে মালিকে আর কি এগ্রিমেন্ট লিখিয়ে আদি দেয়। মালিকটা হল সাবটগ্রাম বাড়ি। এগ্রিমেন্ট লিখি আদি দেয়, রাজ্যের সই ঠই সব থাকে ওই হিসেবে আদি দেয়। তা আদি করি আছে মোর বাবা কাকাহর। তা বাঙালি আর কি জিরেতির কারণত মানে চায়না আবাদ করে, চায়নাটা জিরেতির কারণত আর কি নিছে, মানে চায়না আবাদটা করার পিছত আর কি শালি আবাদটা আর কি মোর কাকাহরে করবে। জিরেতি আবাদ কারণ নিয়ে তারপরে কি করছে তলে তলে বলে কাকার লগত বন্দোবস্ত হয়েছে 2 লাখ টাকা বিঘে। 2 লাখ টাকা বিঘে বন্দোবস্ত হয়েছে। কেমন করে শোনা পাইছে, শোনা পাওয়ার পরে উমে কি করছে তলে তলে মনে মনে যায়া উমে 3 লাখ টাকা করে বিঘে করি মাটিতে মানে দাম দর করি বায়নাপত্র করছে। মানে আমার শোনা মতে এমন আর কি আমার মানুষ আমার হিন্দু মানুষ আর কি প্রতিবাদ করছে যে আমার কত দুখিয়ে মানুষ মানে আসি আর এত বছর থাকি আমার আবাদ করে ধরছি, তাহলে মাটিটাকে মালিকে যদি বেচাইলে আমারটাই আগত দাম দর হয়েছে তাহলে আমাকে একবার কোক, তাহলে আমাও কিনলাম হয় অল্প স্বল্প যেটুকে পাই। কুই নাই মানে বেলেগেরটাই 3 লাখ টাকা বিঘে পাইছে, বেলেগক দিয়ে দিছে। তাই আমার গাঁৱৰ মানুষ আর কি হিন্দু মানুষ প্রতিবাদ করছে যে মাটি বেচার হলে হিন্দু মানুষক আর কি দেওয়া লাগবে। আজি 2:45 বজাত এখন গাড়ী লৈ এটা মানে পেচেণ্ট আহিলে, পুলিচ আহিছিলে। তো মই দেখিলোঁ অহাৰ লগে লগে ইয়াতে 9জনকৈ ইয়াত ইঞ্জুৰি পাৰ্চন বুলি মই গোটেই ষ্টাফক মই মাতি দিলোঁ, আহিলে তেওঁলোকে। আৰু ইঞ্জুৰি পাৰ্চনবিলাক চাই চিতি মই ইয়াৰে 9গৰাকী পুৰুষ আৰু 2গৰাকী মহিলা তেওঁলোকক মই পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত মই পালোঁ তেওঁলোকক জখমটো ভালেখিনি হৈছে। হাড়ত আঘাত হৈছে, হয়তো হাড় এইটো ভাঙিবও পাৰে, মই এনেকুৱা চিমটম দেখিছোঁ, আৰু মানে হাড় ফাটিব পাৰে, গুৰুতৰ জখম মই দেখিছোঁ। গতিকে আমি প্ৰাইমেৰী চিকিৎসাখিনি কৰি ইয়াতে তেওঁলোকক আমি কোকৰাঝাৰ আৰ্মি চিভিল হস্পিটেলত প্ৰেৰণ কৰিছোঁ। তেওঁলোকক লৈ যাব, তেওঁলোকক এক্সৰে প্ৰয়োজন আছে, এক্সৰে হ'লে গম পোৱা যাব হাৰ্ডিত ফাটিছে নে ভাঙিছে। গুৰুতৰ জখম বাবে মই ইয়াৰ পৰা তেওঁলোকক পঠিয়াই দিছোঁ। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট, অসম টাইম।
অসম তাই ৰাইজৰ কণ্ঠ অসম তাই। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।